পাপিনী নারী কলঙ্কর কালিমাখানি অপবিত্র করিতে প্রবেশ তই মোর এই আশ্রমর পবিত্র ভূমি এতিয়াই ত্যাগ কর তই মোর আশ্রমর পবিত্র ভূমি স্বামী নুশুনাব তেনে অশ্লীল বাণী সত্য সত্য সত্যখিনি সত্য কৰি কৈছো নাই কৰা তেনে অপৰাধ নাই কৰা তেনে পাপ কৰ্ম মই কোন হেৰ পাপিনী নারী দূর হ অতি শিক্ষে মোর কাষৰ পৰা কোন কথা পুত্র শিক্ষেই পথ করে পাপিনী নারী পাপিনী নারী আজি মই কৰিলো ভীষণ প্ৰতিজ্ঞা এই মুহূৰ্তৰ পৰা মই দংশন নকৰো তোৰ পবিত্ৰ স্পৰ্শ নকৰো তোৰ অপবিত্ৰ দেহ শুনাৰ আগতে মোক মাৰি নিনিলা কিয় প্ৰভু মাৰি নিনিলা কিয় কিবা অৰ্থ মোৰে জীৱন ধৰাৰ সন্দেহৰ বিধ্বংসী বিজে সংসাৰৰ মধু মই সুখ কৰি নেকি মাজত সাজি দিব খুজিছে আজি বিভেদৰ লহদাৰ হে প্ৰভু কৰুণা সাগৰ দূৰ কৰি স্বামীৰ মনৰ সন্দেহৰ কলীয়া ডাৱৰ ৰক্ষা কৰা প্ৰভু ৰক্ষা কৰা আমাৰ মধুময় সুখৰ সংসাৰ স্বামী পুত্ৰগণ স্বামী হে প্ৰভু কিয় মোক কৰিছ ইমান পৰীক্ষা মোৰ জীয়াই থকাৰ অকলো পাওক নাই দিয়া প্ৰভু তোমাৰ শান্তি শয়ন কৰিবলৈ পুত্ৰৰাম পুত্ৰৰ উত্তৰিপথ গ্ৰহণ কৰিবা পিতা পুত্ৰৰাম পিতা তোমাৰ পুত্ৰই কঠোৰ সাধনা বলে আয়ত্ত কৰি সংসাৰৰ সৰ্বশ্ৰেষ্ঠ ধনুৰ্বিদ্যা আহিছো উভতি পুনৰ আশ্ৰম ৰক্ষাৰ হেতু পুত্ৰৰাম পিতা কি পিতা কিবা হেতু দেখো তোমাৰ বিষাদিত মন পুত্ৰ দুচকুত চকুলো কৰে পিতা পুত্ৰৰাম যি পিতৃৰ সমগ্ৰ পুত্ৰই যদি হয় পিতৃৰ অবাধ্য তেওঁৰ সমান দুৰ্ভগী আছে জানো এই পৃথিৱী সেই ভাবি মোৰ চকু নদী কৰিছে তোমাৰ অগ্ৰজ প্ৰতিজন ভাতৃয়েই মোৰ কথা হৃদয় যদি তুমিও
কৰা সেই ভুলৰে পুনৰাবৃত্তি কিদৰে জীয়াই থাকিম মই? কি ক'লে পিতা? অগ্ৰজে অমান্য কৰিছে পিতৃৰ আদেশ, কিন্তু এই যে মহাপাপ পিতা। সেয়া কিয় কৰিলে এনে মহাপাপ? সেয়া মোৰেই দুৰ্ভাগ্য পুত্ৰ। কিন্তু এই পৰশুৰামে নকৰে তেনে পাপ কৰ্ম। বাছা, এবাৰ মাথো শুনোৱা আদেশ পিতা, তোমাৰ আদেশ মই মাতশিৰে কৰিম পালন। বাছা, যদি কৰা অমান্য আদেশ, দেৱাদিদেৱ মহাদেৱৰ শপত পিতা। সত্য সত্য তিনি সত্য খাই কৰিছো প্ৰতিজ্ঞা। তোমাৰ আদেশ মই আখৰে আখৰে কৰিম পালন। বাছা, মোৰ আদেশ নুশুনাকৈ কিয় কৰিলা তুমি এনে ভীষণ প্ৰতিজ্ঞা? আগে শুনাৰ মোৰ কিবা প্ৰয়োজন? বাছা, ও পিতা, জীৱৰ আগে মূৰ্খীৰ তোমাৰ চৰণে হাঁহি মুখে দিম শেষ কৰি। বাছা, এই জীৱনটোতো তোমাৰেই দান নহয় জানো পিতা? বাছা, কিন্তু মাথো এটি কৰো অনুৰোধ। কোৱা আদেশ শুনোৱাৰ পূৰ্বে কোৱা বাছা। বহুত কাল হ'ল মোৰ স্নেহৰ মাতৃৰ পোৱা নাই দৰ্শন। দুনয়ন ব্যাকুল অতিকে কৰ্ণে শুনা নাই অতকাল স্নেহৰ মাতৃৰ স্নেহ ভৰা অমিয়া বচন। কটালো বহুকাল কৈলাশ ধামে মাতৃৰ অবিহনে। পৰাণে নামানে প্ৰভুত পিতা। বলা, এবাৰ মাথো দৰ্শন কৰি মাতৃৰ চৰণ আহি পুনৰ উভতি আদেশ পূৰণৰ হেতু। বলা, কোৱা পিতা, খন্তেক সময়ৰ বাবে মোক দিবানে অনুমতি? বলা বাছা, তাতেই মাতৃৰ সমীপতেই মই মোৰ আদেশ শুনাম। এবে বলা যাও মাতৃৰ সমীপে। মাতৃ, পুত্ৰ ৰাম, মাতৃ, তোমাৰ চৰণে প্ৰণাম মাতৃ। বহু কষ্টেৰে কটালো দশম বৰ্ষ তোমাৰ অবিহনে। ভাৱ হৈ মনৰ মাজত দৌৰি গুচি আহিম তোমাৰ কাষলৈ। তোমাৰ দুহাতৰ সুস্বাদু অন্ন ভোজনৰ অৰ্থে। কিন্তু কৰ্তব্যৰ প্ৰাচীৰ ভাঙি নোৱাৰো যে মাতৃ আহিব শিক্ষা অসমাপ্ত কৰি। মাতৃ, কিদৰে প্ৰকাশ কৰিম মাতৃৰ হৃদয়ত সন্তানৰ বিচ্ছেদৰ যন্ত্ৰণা। দহি থাকি হৃদয় প্ৰতিক্ষণে পুত্ৰ স্নেহেৰে। মাতৃ, পুত্ৰৰাম, মাতৃ, পুত্ৰৰাম, পুত্ৰ, মাতৃৰ স্নেহত আবদ্ধ হৈ পাহৰি নাযাবি তই তোৰ কৰ্তব্য নিজৰ। প্ৰস্তুত আদেশ পালিবৰ হেতু। নিশ্চয় পিতা। ধন্য হল মন, শান্ত হল মন, ধন্য হল দুনয়ন। দৰ্শন লোভী মাতৃৰ দুখানি চৰণ। এবে মোক শুনোৱা দেখি পিতা, নতশিৰে পালন কৰো তোমাৰ আদেশ।
পিতা নিজ কন্যক নয় বিশ্বাস শুনা, এয়াই সত্য পুত্ৰ, অবিলম্বে শিৰচ্ছেদ কৰি হত্যা কৰা মাতৃক তোমাৰ। নজনাবা পিতা এনে নিৰ্মম আদেশ। জগতৰ সমস্ত প্ৰাণীয়ে নিজ মাতৃৰ চৰণ সেৱাক স্বৰ্গ সুখ মানে। স্থলত পৃথিৱীৰ কোন পুত্ৰই মাতৃৰ স্নেহৰ অপত্য স্নেহৰ বান্ধোন লিপ্ত নহবি বাছা। তই নতশিৰে পিতৃৰ আজ্ঞা পালন কৰ। মাত্ৰ পিতৃৰ আদেশ পালন কৰিবলৈ লৈ এই পুত্ৰই কৰিবলৈ ওলাইছে জঘন্য মাতৃ ক্ষমা মাতৃ ক্ষমা। ধন্য পুত্ৰ, ধন্য অতিকে ধন্য তই। যুগ যুগান্তৰৰ বাবে থাকিব তোৰ অতুল কীৰ্তি। ধন্য ধন্য পুত্ৰ, চিৰঞ্জীৱ চিৰঞ্জীৱ চিৰঞ্জীৱ। চোৱা তোমাৰ পুত্ৰ নাম আহিছে। তোমাৰ মধুৰ কণ্ঠেৰে মোৰ কবে আলাপ কৰা মাতৃ। চোৱা
পুত্ৰ কোৱা কোৱা পুত্ৰ তোমাৰ তোমাৰ কিবা বৰৰ প্ৰয়োজন কোৱা অতি শীঘ্ৰে আনি দিম মই মোৰ তপৰ বলেৰে কি দিবা পিতা মোক অত্যাচাৰী ঘটনা তুমি মোক নিজ মাতৃৰ কিবা বস্তুৰ মোৰ আছে প্ৰয়োজন মৃত্যু মৃত্যু দিয়া মোক লোৱাই প্ৰভু মৃত্যু দিয়া মোক পুত্ৰ কি দিবা মোক তুমি পাৰিবা দিব মোক মোৰ জীৱন্ত মাতৃক পাৰিবা ঘূৰাই দিব পুনৰ মোক স্নেহৰ মাতৃ বাছা তোমাৰ তোমাৰ অনুৰোধকে মই কৰিম পূৰণ প্ৰাণ দান দিম মই তোমাৰ স্নেহৰ মাতৃক মোৰ তপৰ বলেৰে কি কোৱা মাতৃক তুমি পুনৰ জীৱন দান দিবা দিয়া পিতা ঘূৰাই দিয়া মোক পুনৰ মোৰ জীৱন্ত মাতৃ দিয়া পিতা দুঃস্বপ্ন বাছা তুমি কান্দিছা কিয় মাতৃ এয়া আনন্দৰ সকলো বহু কাৰণত দৰ্শন হ'ল তোমাৰ বলা মাতৃ তোমাক বিশ্ৰামৰ প্ৰয়োজন